Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক সকলোকে আজিৰ ক্লাছত স্বাগতম জনাইছো। আজিৰ ক্লাছ হ'ব 1.2 ডিসকাস কৰিম আজি। আমাৰ লেসন 1 ৰ সেকেন্ড পিৰিয়ড হ'ব আজি। তোমালোকে জানাই যে 9 ৰ ক্লাছটো 5টাৰ পৰা 6টাত সন্ধিয়া 5টাৰ পৰা 6টাৰ ভিতৰত হয় আৰু সোমবাৰ বুধবাৰ শুক্ৰবাৰ এছামিছ হয়, মঙ্গলবাৰ বৃহস্পতিবাৰ শনিবাৰ ইংৰাজী মিডিয়ামৰ গণিত হয় আৰু সোমবাৰ বুধবাৰ শুক্ৰবাৰ কি হয় এছামিছ মিডিয়ামৰ গণিত হয়। এতিয়া চোৱা আমি আজি সেই ৰুটিন মতে আমি স্টার্ট কৰিছো। আমি 1.2 নোটস ইয়াতে নাই, ডাইরেক্ট আমি অঙ্ক স্টার্ট কৰিম, অনুশীলনী স্টার্ট কৰিম। চোৱা ভিডিও স্টার্ট কৰাৰ আগতে যদি আজি কোনোবা নতুন ষ্টুডেন্ট আহিছা চেনেলখন সাবস্ক্রাইব কৰি দিবা, কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা যাতে তোমালোকৰ পৰৱৰ্তী সময়ত যিবিলাক ভিডিও যায় নটিফিকেশন সবৰ আগত যাতে তোমাৰ মোবাইলত বা তোমাৰ তাত পাই গৈ। আৰু কেনেকুৱা ভিডিও লাগে আৰু কেনেকুৱা টাইপৰ ক্লাস লাগে নোটস লাগে তোমালোকে কমেন্টত জনাবা। তোমালোকে কোনো চিন্তা নকৰিবা, 100% হেল্প আমাৰ ইউটিউব চেনেলৰ পৰা তোমালোকে পাবা। প্ৰথম অধ্যায়ত চোৱা অনুশীলনী 1.2 কি আছে চোৱা। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। এতিয়া চোৱা কি কৈছে, কাৰণ দেখুৱাব লাগে আৰু সঁচা নে মিছা ক'ব লাগে, সত্য নে অসত্য ক'ব লাগে। এতিয়া প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। আমি এইবোৰ কথা পাতিছিলো 1.1 ত। চোৱা অপৰিমেয় সংখ্যা কি হয়, যিবিলাক আমাৰ বৰ্গমূল নাই, √3 √5 √7 এইবোৰ সংখ্যা। আৰু বাস্তৱ সংখ্যা কি হয়, যে সব সংখ্যা পৰিমেয় অপৰিমেয় আৰু এইবোৰ সব সংখ্যা কি হয় বাস্তৱ সংখ্যা হয়। গতিকে চোৱা আমি দেখা পালো যে বাস্তৱ সংখ্যাৰ সংগ্ৰহত আমি পালো অপৰিমেয় সংখ্যা আছে। গতিকে আমাৰ উত্তৰত উক্তিটো কি হ'ব, চোৱা উক্তিটো সত্য। কাৰণটো লিখিব লাগিব। কাৰণ চোৱা কাৰণ বাস্তৱ সংখ্যাৰ কাৰণটো তোমাৰ মতে লিখিবা, উত্তৰমালাত যেনেকে আছে তেনেকেও লিখিব পাৰা, বা তোমাৰ ক্লাছৰ শ্ৰেণী শিক্ষকে যেনেকে দিছে এনেকেও লিখিব পাৰা, বা মই যেনেকে দিছো তেনেকেও লিখিব পাৰা, যেনেকে তোমাৰ সহজ হয়। কাৰণ বাস্তৱ সংখ্যাৰ সংগ্ৰহত বাস্তৱ সংখ্যাৰ সংগ্ৰহত বাস্তৱ সংখ্যাৰ সংগ্ৰহত অপৰিমেয় সংখ্যা আছে। অপৰিমেয় সংখ্যা আছে। ক্লিয়াৰ যে বাস্তৱ সংখ্যাৰ সংগ্ৰহত অপৰিমেয় সংখ্যা আছে। নেক্সট চোৱা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। চোৱা আমাক সংখ্যা ৰেখাৰ কথা কৈছা, সংখ্যা ৰেখাটো বুজি লোৱা। সংখ্যা ৰেখাৰ আগতে অখণ্ড সংখ্যা চোৱা, শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। ইয়াক যেতিয়া ৰেখাত প্ৰকাশ কৰিবা গেপছ বিলাক সমান সমান হ'ব লাগিব। ইয়াত অৱশ্য সমান সমান নহ'বও পাৰে, মই হাতেৰে লিখিছো। স্কেলেৰে জুখি লিখিবা যেতিয়া ড্ৰ কৰিবা যদি প্ৰয়োজন হয়। এতিয়া চোৱা ইয়াত কৈছে যে সংখ্যা ৰেখাত প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। চোৱা প্ৰতিটো সংখ্যা ৰুট যদিও ধনাত্মক খিনি হয়, কিন্তু যদি কেতিয়াবা হয় √m আৰ্হিত হয়, কিন্তু কি নহ'ব, সবকেইটাতো নহ'বই, ৰুটত নাই সবকেইটা, 4 হলে ট্ৰুথ আছে, কিন্তু ঋণাত্মক খিনি নহ'ব। গতিকে তুমি লিখিব পাৰা উক্তিটো অসত্য। কাৰণ যেহেতু স্বাভাৱিক সংখ্যা বুলি কৈছে ডাইৰেক্ট কাৰণ লিখি দিবা। ঋণাত্মক অখণ্ড সংখ্যাবোৰ ঋণাত্মক অখণ্ড সংখ্যাবোৰ
স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে বৰ্গ হ'ব মই এখানে আকৌ লিখি দি আছো যে ঋণাত্মক অখণ্ড সংখ্যাবোৰ স্বাভাৱিক মানে ধনাত্মক স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে ক্লিয়াৰ নেক্সট চোৱা প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা অলপ আগতে গম পালা যে অপৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যা কিন্তু ইয়াতে চোৱা যে যেটো আমাৰ বাস্তৱ সংখ্যা আছে তাতে কি আছে ঋণাত্মক সংখ্যা আছে বা পৰিমেয় সংখ্যাবিলাক আছে এতিয়া অপৰিমেয় সংখ্যাটো পৰিমেয় সংখ্যাবিলাক নাই গতিকে উক্তিটো অসত্য অলপ ওপৰলৈ উঠাই লও এটো চোৱা উক্তিটো অসত্য উত্তৰ উক্তিটো অসত্য কাৰণ অপৰিমেয় সংখ্যাৰ সংগ্ৰহত পৰিমেয় সংখ্যা নাথাকে বা নাই ক্লিয়াৰ পৰিমেয় সংখ্যা নাথাকে अब देखो এতিয়া চোৱা 2 নম্বৰটো চোৱা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা ধনাত্মক মানে 1 2 0 লব পাৰা 0 নিউট্ৰেল হয় এতিয়া চোৱা সবৰে 1 to 1 ৰুট 2 চোৱা অপৰিমেয় ৰুট 3 অপৰিমেয় কিন্তু ৰুট 4 বৰ্গ কৰাৰ লগে লগে 2 আহি যাব গতি আমাক কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে নহয় কিছুমান পৰিমেয় আছে যেনে 1 or 2 9 or এইবিলাকৰ আছে তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা চোৱা আমি উত্তৰত কি লিখিম উত্তৰত আমি লিখিম যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় ক্লিয়াৰ যেনে root 4 equal 2 ক্লিয়াৰ root 9 equal 3 দিব পাৰা দিলেই হল এটা এক্সাম্পল নেক্সট কি কৈছে 3 নম্বৰ সংখ্যা ৰেখা কি দৰে root 5 ক সূচিত কৰিব পাৰিবা এতিয়া চোৱা সলিউশন মই ইয়াতে লিখিছো সংখ্যা ৰেখা এটা লিখিছো 0 1 -1 এইখিনি মই কি ধৰিছো 0 o আৰু a দি লৈছো চোৱা ধৰা হল ডাইৰেক্ট নিদিকিনে মই এনেকে লিখো ওপৰত দেখুৱা দৰে সংখ্যা ৰেখাত OA equal 1 একক সেন্টিমিটাৰ বা মিটাৰ এনেকুৱা ইয়াতে মেনশন কৰা নাই সেইকাৰণে একক দিছো একক লোৱা হয় এ বিন্দুত কেন্দ্ৰ কৰি
AB ইকুৱেল 2 একক দৈৰ্ঘ্য লৈ OA লম্ব AB অকা হল চোৱাচোন A বিন্দু কেন্দ্ৰ কৰি এটো 2 একক এখানে 2 স্কেলাৰ তোমালোক কৰিবা এটো স্কেলাৰ কৰিবা তোমালোকে স্কেলাৰ কৰিবা এতিয়া চোৱা এটো হল 2 একক আৰু এইখিনি হল 1 ক্লিয়াৰ এতিয়া চোৱা আমি যদি জয়েন কৰি দিও BO এতিয়া চোৱা সমকোণী ত্ৰিভুজ পালো কাৰণ নম্বৰত 90 ডিগ্ৰী হয় নম্বৰত কি হয় 90 ডিগ্ৰী হয় তোমালোকে স্কেলাৰ জয়েন কৰি দিবা ত্ৰিভুজ OA বিৰ পৰা চোৱাচোন বিৰ পৰা আমি কি পাও পাইথাগোৰাছৰ উপপাদ্য পাও কাৰণ সমকোণী ত্ৰিভুজ হৈ গৈছে লম্বত 90 ডিগ্ৰী হয় সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ OB স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া চোৱা OB স্কয়াৰ OA কিমান 1 স্কয়াৰ AB কিমান 2 স্কয়াৰ এতিয়া চোৱা OB স্কয়াৰ 1 স্কয়াৰ কৰা 2 স্কয়াৰ কৰিলে 4 এতিয়া চোৱা OB স্কয়াৰ ইকুৱেল 5 OB ইকুৱেল √5 এতিয়া আমি কি কৰিম এটো √5 হৈ গল OB √5 এতিয়া B বিন্দু কেন্দ্ৰ কৰি B বিন্দু কেন্দ্ৰ কৰি সংখ্যা ৰেখালৈ অকা বৃত্ত চাপে চোৱা বৃত্ত চাপ ড্ৰ কৰিছো ক'ত কাটিছে P অকা বৃত্ত চাপে কি কৰিছে চোৱা P বিন্দুত ছেদ কৰিছে এই P বিন্দুৱে হল সংখ্যা ৰেখাত √5 অৱস্থান ক্লিয়াৰ কিবা ডাউট হলে কমেন্টত জনাবা আমি কি কৰিছো OA1 লৈছো তাৰ পিছত A বিন্দুত কেন্দ্ৰ কৰি AB লম্ব আঁকিছো AB ৰ মান 2 লৈছো 2 লোৱাৰ পিছত এইখিনি 2 লৈছো 2 একক লোৱাৰ পিছত মানে OA ডাবল লৈছো লোৱাৰ পিছত আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰিছো 1 ক স্কয়াৰ কৰিলো 1 2 স্কয়াৰ কৰিলো 4 1 and 4 5 স্কয়াৰ আছে ইফালে গলে √5 এতিয়া B বিন্দু কেন্দ্ৰ কৰি এটা বৃত্ত চাপ আঁকি দিছো পিত কাটিছে এনেকে ক'ত কাটিছে পিত কাটিছে এইটো হল আমাৰ কি যে সংখ্যা ৰেখাত √5 ৰ অৱস্থান ক্লিয়াৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা জানিব লগা আছে কমেন্টত জনাবা